এদিন এনেকেই কৈ পালে তেওঁ বুম। বহু বছৰ আগত মিউজিক ডাইৰেক্টৰ প্ৰীতমে এটা গান ৰেকৰ্ড কৰিব বিচাৰিছিল, কিন্তু মন পচন্দ ছিংগাৰজন পোৱা নাছিল। তেতিয়াই বিচাৰি পালে এজন ছিংগাৰ, যাৰ নাম আছিল জুবিন গাৰ্গ। তাৰ পিছতে হৈ গ'ল সেইটো গান, যিটো গানত অসমৰ পৰা বাহিৰলৈ বছৰ বছৰ ধৰি সকলোৱে আনন্দত নাচিব। ঘৰো লৈছিল, কিন্তু তেওঁ তাতে থাকি ভাল পোৱা নাছিল, কাৰণ তেওঁ কৈছিল জুবিন গাৰ্গ কেৱল এজন ছিংগাৰেই নাছিল, ভাল কম্প'জাৰ, ভাল এক্টৰ আৰু এজন ভাল ডাইৰেক্টৰো আছিল। দিনবোৰ ভালেই চলি আছিল, কিন্তু অসমীয়া চিনেমাৰ জগতখন যেন লাহে লাহে ক'ৰবাত হেৰাই গৈছিল। আৰু সেইবাবে আমাৰ অসমীয়া চিনেমাৰ জগতখন আকৌ এবাৰ নতুনকৈ গঢ়ি তুলিবলৈ আগুৱাই আহিল জুবিন গাৰ্গ, এক নতুন ৰূপত, এক নতুন চিনেমালৈ, মিছন চাইনা। 19,301 দিন জীয়াই থাকি 40,000 গীত গোৱা বিশ্বৰ প্ৰথমজন ব্যক্তি হৈছে জুবিন গাৰ্গ। অসমবাসীৰ কাৰণে জুবিন কেৱল এটা নামেই নহয়, এটা পৰিচয় আছিল। তেওঁ অসমৰ এটা সম্পদ আছিল। সকলোবোৰ ঠিকেই চলি আছিল, কিন্তু হঠাতে এদিন এটা খবৰে সমগ্ৰ অসমৰ যেন বুকু কঁপাই নিলে। এই মুহূৰ্তত অতিকৈ এটা দুখৰ খবৰ, অসম কঁপাই গৈছে। প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ে এই মুহূৰ্তত কান্দি গৈছে। আনুষ্ঠানিকভাৱে ছিংগাপুৰৰ পৰা খবৰ আহিছে যে জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰিছে। তহঁতে মোৰ শৰীৰটোকে মাৰিছ, মোৰ মনটোক কেতিয়াও মাৰিব নোৱাৰ। কৰবাত নহয় কৰবাত মই আকৌ জন্ম হ'ম। জুবিন গাৰ্গে জন্ম লৈছিল এজন সাধাৰণ মানুহ হিচাপে, কিন্তু তেওঁ ঢুকাইছিল এজন মহাপুৰুষ, এজন ভগৱান হৈ। সঁচাকৈ আমি এজন মানুহৰ ৰূপত ভগৱান পাইছোঁ, যিজনে মানৱতাৰ বাহিৰে কেতিয়াও জাতি ধৰ্মক লৈ বিশ্বাস কৰা নাছিল। তেওঁ পৃথিৱীৰ এজন এনেকুৱা মানুহ আছিল, যিজনে নিজৰ বাবে নহয়, অসমৰ বাবে জীয়াইছিল। আমি সকলোৱে ইতিহাস দেখিলোঁ, জাতি ধৰ্ম নামানি সকলোবোৰ মানুহ সাগৰৰ দৰে একজোট হোৱা দেখিলোঁ, যোনটো তেওঁ সদায় বিচাৰিছিল। তেওঁ শেষ দিনাও বিশ্ব অভিলেখ কৰি থৈ বিদায় জনালোঁ জুবিন দা। আপুনি আৰু আপোনাৰ গানবোৰ আমাৰ হৃদয়ৰ মাজত সদায় জীয়াই থাকিব। বঢ়িয়া বঢ়িয়া।